নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিং CWৰ লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম CW 2024 বৰ্ষত যেহেতু আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তো এপ্লাই যেহেতু আৰম্ভ হৈ গ'ল আৰু যোনসকল ক্যান্ডিডেটে এপ্লাই কৰিলে তেওঁলোকে কমেন্ট সেকশনত সুধি আছিল যে কেমিষ্ট্ৰি সিলেবাস দিয়ক বা সিলেবাস সমূহ জনাবলৈ তো সকলোবোৰ আমি সিলেবাস দিম ইংলিছৰ সিলেবাস দিয়া হৈ গ'ল তো আপোনালোকে যদি চোৱা নাই চেনেলত গৈ ইংলিছৰ সিলেবাস বুলি মাৰিলে বা আপোনালোকে চেনেলত যদি চাই তেন্তে ইংলিছৰ সিলেবাস পোৱা যাব লগতে বায়োলজিৰ আমি সিলেবাস দিয়া হৈছে বিএসসি নাৰ্ছিং ডি ফাৰ্ম বি ফাৰ্মৰ বাবে তো তাতে আপোনালোকে চাব পাৰে আজি লৈ আহিছো কেমিষ্ট্ৰিৰ আজি আপোনালোকৰ সিলেবাস তো কোন কেইটা চেপ্টাৰ বেছিকৈ গুৰুত্ব দিব আৰু কোন কেইটা চেপ্টাৰ আপোনালোকে স্কিপ কৰিব আমি ডিটেইলছত কথা পাতিম তো তাৰ আগতে কৈ লওঁ যোনসকল ক্যান্ডিডেটে এতিয়ালৈ বাট চাই আছে যে অনলাইন কৰিম বুলি তো অতি সোনকালে কৰি দিব যেহেতু আপোনালোকৰ লাষ্ট ডেটৰ ওচৰত সাৰ্ভাৰ প্ৰবলেম হ'ব হেগতিকে এতিয়াই সময় থাকোতে আপোনালোকে অনলাইন আবেদনসমূহ কৰি ৰাখিব তেতিয়া আপোনালোকে সময়মতে হৈ যাব আৰু পঢ়া ষ্টাৰ্ট আপোনালোকৰ বেছি দিন নাই এতিয়াৰ পৰা পঢ়িব লাগিব আৰু আমি যিমান পাৰো আপোনালোকৰ মাজলৈ ফ্ৰী অফ কষ্ট ইউটিউবতে যিমানখিনি পাৰো দিব চেষ্টা কৰিম পেইড কোৰ্স আমি নলিয়াও বিশেষকৈ তো পেইড কোৰ্স হলে কি হয় আপোনালোকৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে আৰু কিছুমানে ল'ব নোৱাৰে হেগতিকে পেইড কোৰ্সৰ ব্যৱস্থা আমি নকৰো ফ্ৰী অফ কষ্ট ইউটিউবতে যিমানখিনি পাৰো আৰু তাৰ লগতে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে সাপোৰ্ট কৰিব চেনেলটিক আৰু নিজেও আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ যিমানখিনি কিতাপ আছে সকলোবোৰ পঢ়ি থাকক বিএসসি নাৰ্ছিং আৰু ডি ফাৰ্ম বি ফাৰ্মৰ বাবে তো নিশ্চয় সফলতা অৰ্জন কৰিব আমাৰ লক্ষ্য কেৱল আপোনালোকৰ সিলেকশন দিয়াৰ হেই গতিকে কেমিষ্ট্ৰি সিলেবাস আপোনালোকক লৈ আহিছো আজি আৰু আপোনালোকে সুধি আছে যে ই-বুক কেতিয়া পাবলিশ কৰিব ই-বুকৰ কথা আপোনালোকক মই আগৰ ভিডিঅত জনাই দিলো ফিজিক্সৰ ক্লাছত তো ই-বুকৰ যেহেতু আপোনালোকৰ 1 উইক নহলে এক্সামৰ আগত হলো আপোনালোকে মেইন টপিকৰ কোৱেশ্চন হে আমি যোনখন ই-বুক বনাম সেইখনত আপোনালোক ইনক্লুড কৰিম আৰু আপোনালোকৰ একেবাৰে কমন পৰি যোৱালৈকে আমি দিবলৈ চেষ্টা কৰিম বুলি ভাবিছো হেগতিকে অলপ টাইম দিব আমাকো ই-বুকখন প্ৰস্তুত কৰিবলৈ আপোনালোকে ওয়েট কৰিব লাগিব আৰু এক্সামৰ ওচৰত ললো আপোনালোকৰ কম খৰচত ই-বুকখন লাভ কৰিব পাৰিব তো কষ্ট সাধ্য গুটেখিনি চাই মিলি আপোনালোকৰ ই-বুকৰ প্ৰাইচটো ৰখা হ'ব সকলোৱে ল'ব পৰাকৈ তো আজি কেমিষ্ট্ৰি সিলেবাসৰ কোন কেইটা চেপ্টাৰ বেছিকৈ গুৰুত্ব দিব হেতু আপোনালোকক দেখাবলৈ আগবাঢ়িছো তো স্কিপ নকৰিব তো আপোনালোকে এই PDF খন লাভ কৰিবলৈ আপোনালোকে WhatsApp গ্ৰুপত জয়েন হলে আপোনালোকে PDF খন পাব তো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল যেহেতু NCERT বেস কোৱেশ্চনে আপোনালোকক MCQ সুধিব হেগতিকে আপোনালোকক এই ধৰণে লৈ আহিছো কেমিষ্ট্ৰি সিলেবাস ফৰ দি ইয়াৰ 2024-25 হ'ব আপোনালোকৰ এটা চাব আপোনালোকৰ কোৰ্স ষ্ট্ৰাকচাৰ SS এবোৰ আপোনালোকৰ ইম্পৰ্টেন্ট নহয় বিশেষকৈ ডাইৰেক্ট আপোনালোকে টাইটেল চাব আপোনালোকৰ যোনখিনি তো টাইটেলত দিয়া আছে আপোনালোকৰ এখিনি চাব যোনখিনি চাব লাগে মই এবাৰ আপোনালোকক দেখুৱাই দিছো আপোনালোকৰ সৰি এটা চাব সলিউশনস তো আপোনালোকে সলিউশনৰ এটা দুটা অহাৰ চান্সটো আছে তো আপোনালোকে চাব পাৰে তাৰ লগতে আপোনালোকে ইলেক্ট্ৰোকেমিষ্ট্ৰি তাৰো এটা দুটা চাব পাৰে আমি যেহেতু আপোনালোকৰ মাজলৈ কোৱেশ্চন সমূহ ইউটিউবতে দি আছো আমি প্ৰায় 3টা লেসনৰ MCQ আপোনালোকক প্ৰভাইড কৰিছো ইউটিউবত ফ্ৰী অফ কষ্ট হেখিনি আপোনালোকে চাই ল'ব আৰু DNF ব্লকস এলিমেন্টছৰো আপোনালোকে চাব পাৰে কেইটামান কোঅৰ্ডিনেশন কম্পাউণ্ডৰো আহিব আপোনালোকৰ হেলো এলকিনছ এণ্ড হেলো এৰিনছৰো চাব পাৰে এলকহলছ ফিনলছ এণ্ড ইথাৰ্ছ এলডিহাইডছ কিটোনছ এণ্ড কাৰ্বক্সিলিক এচিডছ এমাইনছ এণ্ড বায়োমলিকুলছ তো এইখিনি চাব আৰু নেক্সট পাৰ্টত আমি আপোনালোকৰ পাৰ্ট 2 লৈ আহিম তো এইখিনি গুটেখিনি আপোনালোকে চাবলগীয়া চেপ্টাৰ হয় আৰু আপোনালোকক MCQ সমূহ প্ৰভাইড কৰিম আমাৰ ইউটিউবত ফ্ৰী অফ কষ্ট তো নেক্সট পাৰ্টলৈ ওয়েট কৰিব নেক্সট পাৰ্ট আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিম